হেল্ল' এভৰিৱান, আজি মানে আমাৰ মাজুলীত লাখপতি বাইদেউসকলৰ চেক বিতৰণ কৰা হৈছিলে। আমাৰ মানে সেই মিটিংখন মোৰ গাঁৱৰ মানে মা ঘৰৰ কথা কৈছোঁ, মা ঘৰৰ ওচৰতে হৈছে মিটিংখন। মই গোটত নাই যদিও ভাবিলোঁ মানে চাই আহোঁগৈ, ইমান ডাঙৰ মিটিংখন, ইমানখিনি মানুহ ঘৰৰ ওচৰতে আহিব যেতিয়া, সেই বুলি গ'লোঁ আৰু তাত গৈ এনেকুৱা লাগিছে মানে গোটত নাথাকিলে একো কামেই নাই। যেতিয়া মানে খোৱা বস্তুবোৰ দিছে, তেতিয়া মানে সেই খোৱা বস্তুবোৰ মানে কুপনবোৰ গোটত থকা সদস্যসকলেহে খাব পাৰিব, মানে বেলেগে নোৱাৰে। মোৰ মানে শাহুমা গোটত আছে আৰু তেওঁ মোৰ কাৰণে তেওঁতো তাত খাবলৈ লাঞ্চৰ পেকেট পাইছে আৰু মোৰ কাৰণে লৈ আহিছে। কি লৈ আহিছে দেখাম বাৰু আপোনালোকক। আৰু মোৰ ভণ্টিও আজি কলেজ গৈছিলে, সিহঁতৰ কলেজৰো আজি অপেনিং আছিলে, তাতো মানে লাঞ্চৰ পেকেট দিছিলে, তাই মোলে বুলি লৈ আহিছিলে। আৰু কি কি আনিছে আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া দেখিছে, এই কেকৰ পেকেটটো মায়ে আনিছে। পেকেটটোৰ হাতত কি কি দিছে নাজানো বাৰু, মায়ে মোৰ কাৰণে এইটো লৈ আহিছে। আৰু ভণ্টিয়ে আনিছে এয়া, এটা পেকেটত মানে তিনিটা মিঠাই আছে। এতিয়া ভাবিলোঁ ধুনীয়াকৈ চাহকণ খাই লওঁ। এয়া দেখিছে, চাহ বনাই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ খাওঁ। আৰু আপোনালোকে বাৰু কোন কোন মানে গোটত আছে আৰু কোনে কোনে আজি চেকখনত পালে কমেণ্ট কৰি জনাব দেই।